বছৰে শৰতৰ আকাশত স্নিগ্ধ ৰাস পূৰ্ণিমাৰ জোনাকে ভুমুকি মৰাৰ পৰা আৰম্ভ হয় পবিত্ৰ ৰাস উৎসৱ। আজিৰ পৰা 18 দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে 96 সংখ্যক বৰপেটা ৰোড সাৰ্বজনীন ৰাস মহোৎসৱৰ শুভাৰম্ভ। আজি বৰপেটা ৰোড সাৰ্বজনীন ৰাস মন্দিৰৰ প্ৰাংগণত বৰপেটা ৰোড ৰাস মন্দিৰ পৰিচালনা সমিতিৰ সভাপতি মণ্টু উচ্চ ডাঙৰীয়াই পতাকা উত্তোলন কৰি উক্ত অনুষ্ঠানৰ শুভ উদ্বোধন কৰে। লগতে ৰাস মন্দিৰত বন্তি প্ৰজ্বলন কৰে। ৰাস মন্দিৰ আৰু ৰাস মহোৎসৱ উদযাপন সমিতিৰ বিষয়ববীয়াসকলৰ উপৰিও ৱাৰ্ড কমিছনাৰসকলৰ বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে। আজিৰ পৰা শুভাৰম্ভ হোৱা 96 সংখ্যক বৰপেটা ৰোড সাৰ্বজনীন ৰাস মহোৎসৱখনি বৰপেটা ৰোড সাৰ্বজনীন ৰাস মন্দিৰৰ প্ৰাংগণত 15 নৱেম্বৰৰ পৰা 18 নৱেম্বৰলৈকে অনুষ্ঠিত হোৱাৰ পিছত 18 নৱেম্বৰ তাৰিখে বৰপেটা ৰোডৰ ৰাস মন্দিৰৰ পৰা এখন ধৰ্মীয় শোভাযাত্ৰাৰে বৰপেটা ৰোড ষ্টেডিয়ামলৈ যোৱা হ'ব আৰু তাৰ পিছতেই অহা 18 নৱেম্বৰৰ পৰা 2 ডিচেম্বৰলৈকে 15 দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে উদযাপন কৰা হ'ব এই মহোৎসৱ। বিভিন্ন ধৰ্মীয় তথা সাংস্কৃতিক অনুষ্ঠানেৰে উদযাপন হ'বলগীয়া উক্ত ৰাস মহোৎসৱৰ অন্তিম দিনা সাংস্কৃতিক সন্ধিয়াৰ মুখ্য আকৰ্ষণ মুম্বাই চলচ্চিত্ৰ জগতৰ গায়ক ছব্বিৰ কুমাৰ উপস্থিত থাকিব। গতিকে উক্ত 18 দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে সকলোৰে উপস্থিতি তথা সহায় সহযোগিতা আন্তৰিকতাৰে কামনা কৰিছে পৰিচালনা সমিতিয়ে। নিউজ ডেস্ক ৰিপৰ্ট, অসম ক্ৰান্তি নিউজ। हरि ओम जगमेन विदमन्तदेवतानि धर्माण्यहतेहना 96 সংখ্যক ৰাস উৎসৱ আমি অইন বছৰৰ দৰে এইবাৰো আমি 18 দিনীয়া কাৰ্যসূচীৰে আমি ৰাস উৎসৱ পালন কৰাৰ কাৰণে আয়োজন কৰিছোঁ। আমাৰ এই 18 দিনীয়া কাৰ্যসূচীত আমাৰ ইতিমধ্যে 3 দিন আমি আমাৰ মন্দিৰ প্ৰাংগণত আমি বিভিন্ন ধৰ্মীয় কাৰ্যসূচী ৰাখি আমি পালন কৰিম আৰু এই 3 দিন শেষ হোৱাৰ পিছত 18 তাৰিখে আমি আমাৰ এই মন্দিৰৰ পৰা আমাৰ বৰপেটা ৰোড ষ্টেডিয়ামলৈ আমাৰ এই মেলা স্থানান্তৰিত হ'ব। আমি 18 তাৰিখৰ পৰা 15 দিনীয়া কাৰ্যসূচীৰে আমি বৰপেটা ৰোড আমাৰ ষ্টেডিয়ামত আমি ৰাস মেলাৰ বিভিন্ন কাৰ্যসূচী লৈ আমি এই মেলাৰ আয়োজন কৰিম। আপোনালোকক আমি ৰাইজক অনুৰোধ জনাইছোঁ যাতে সকলো ৰাইজে এই 15 দিনীয়া কাৰ্যসূচীত আমাক সহায় সহযোগ আগবঢ়ায়। উৎসৱ উদযাপন সমিতিৰ আমাৰ আজিৰে পৰা আৰম্ভ হৈছে। 3 দিন আমাৰ এই মন্দিৰতে আমাৰ পূজা অৰ্চনাৰে অনুষ্ঠিত হ'ব আৰু 18 নৱেম্বৰত আমি আমাৰ বৰপেটা ষ্টেডিয়ামত অনুষ্ঠিত কৰিম। 15 দিনীয়া এখন বৰ্ণাঢ্য কাৰ্যসূচীৰে আমি তাত ৰাস মহোৎসৱ উদযাপন কৰিম। আমাৰ এই ৰাস মহোৎসৱত এইবাৰ বিভিন্ন ধৰণৰ প্ৰতিযোগিতা আমি ৰাখিছোঁ। আন্তঃ স্কুল গীত সংগীত প্ৰতিযোগিতা, নৃত্য প্ৰতিযোগিতা, চিত্ৰাংকন প্ৰতিযোগিতা, কুইজ প্ৰতিযোগিতা ইত্যাদি বিভিন্ন ধৰণৰ প্ৰতিযোগিতা, ঘোষানাম প্ৰতিযোগিতা আদি কৰি হ'ব। লগতে আমাৰ যিখন আমাৰ প্ৰতি বছৰে হোৱাৰ নিচিনা কবি সন্মিলন এখন হ'ব আৰু আলোচনা চক্ৰ বিভিন্ন কেইখন আলোচনা চক্ৰ আমি এইবাৰ আমি অনুষ্ঠিত কৰিম আৰু তাৰ লগতে বিভিন্ন
সাংস্কৃতিক অনুষ্ঠান প্ৰতিদিনে থাকিব। এইবাৰ আমি শেষৰ দিনাখন আমন্ত্ৰণ কৰিছোঁ আমাৰ মুম্বাইৰ চলচ্চিত্ৰ জগতৰ আমাৰ নেপথ্য কণ্ঠশিল্পী ছাব্বিৰ কুমাৰ, লগতে থাকিব কলিকতাৰ কেইবাগৰাকীও শিল্পী আৰু গুৱাহাটীৰ কেইবাগৰাকীও শিল্পী। আটাইকেইদিন মহোৎসৱৰ আটাইকেইদিন অনুষ্ঠানতে বা কাৰ্যসূচীতে সমূহ ৰাইজৰ আমি সহায় সহযোগিতা আৰু উপস্থিতি আমি শ্ৰদ্ধাৰে কামনা কৰিছোঁ। এইখিনি।